চাওক যে কিছু সময়ৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব বটদ্ৰৱা প্ৰকল্পত আৰু আমি সামগ্ৰিকভাৱে বটদ্ৰৱাৰ পৰা পোনপটীয়াকৈ পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ কাৰণ 29 ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী এই স্থানত উপস্থিত হ'ব আৰু তেওঁ যি বটদ্ৰৱা প্ৰকল্প ৰাইজৰ বাবে শুভ উদ্বোধন কৰিব। এই মুহূৰ্তত আমি বটদ্ৰৱা প্ৰকল্পৰ পৰা পোনপটীয়াকৈ পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ আৰু কিছু সময়ৰ পাছতে যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিষয়ববীয়া এই স্থানত উপস্থিত হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ কিছু সময়ৰ পাছতে যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী এই স্থানত উপস্থিত হ'ব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী 29 ডিচেম্বৰ তাৰিখে যিহেতু এই স্থানত উপস্থিত হ'ব কওকচোন। তাৰমানে চাওক এইটো এটা বটদ্ৰৱাৰ শিৰৰ মুকুটৰ দৰে বটদ্ৰৱাৰ গুৰুজনাৰ জন্মস্থানত এটা সোণত সুৱগা চৰাৰ দৰে এটা প্ৰকল্প হৈছে আৰু এই প্ৰকল্পটো আমি অতি আনন্দিত যে অহা 29 ডিচেম্বৰ তাৰিখে অসমৰ গৃহমন্ত্ৰীয়ে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই আহি উন্মোচন কৰিব আৰু গোটেই বিষয়বিলাক তজবিজ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি আহিছে। আমি অতি আনন্দিত। মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে আমি ধন্যবাদ জনাব লাগিব এইকাৰণে যে তেখেতৰ উদ্যোগতেই গোটেই বটদ্ৰৱাৰ কায়াকল্প ইতিমধ্যে পৰিৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমি অতি আনন্দিত আৰু মই ভাবোঁ যে অসমৰ মানুহে যেতিয়া আহি এই প্ৰকল্পত এবাৰ সোমাব তেতিয়া অসমৰ মানুহেও কেনেকুৱা ধৰণৰ এটা সম্পূৰ্ণ নতুন বস্তু যিটো অসমত আমি কাহিনীও কল্পনাও হয়তো কৰা নাছিলোঁ তেনেকুৱা বস্তু এটা আমি দেখিব। মই ভাবোঁ যে এইটো এটা অতি আনন্দৰ বিষয় আৰু আমি আদৰণি জনাবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাবলৈ ইয়াত অপেক্ষা কৰি আছোঁ। এটা সময়ত বেদখলকাৰীৰ আগ্ৰাসন আছিলে আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখন শাসনলৈ অহাৰ পিছতে বেদখলমুক্ত কৰি এই যি বটদ্ৰৱা প্ৰকল্প ইয়াতে নিৰ্মাণ কাৰ্য ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। কি ক'ব? চাওক আচলতে বিগত সময়ত অচিনাকি মানুহবিলাকৰ বিৰুদ্ধে চৰকাৰবিলাকে তেনেকৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিলে। বিজেপি চৰকাৰে এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। গতিকে 2016 চনৰ 23 ছেপ্টেম্বৰত আজি আমাৰ য'ত প্ৰকল্প 29 তাৰিখে আপোনাৰ উন্মোচন কৰা হ'ব এই প্ৰকল্পৰ স্থান 2016 চনৰ 23 ছেপ্টেম্বৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ইতিমধ্যে বেদখলমুক্ত কৰিছে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সদিচ্ছাৰ আন্তৰিকতাৰ ফলত আজি এটা বাস্তৱ ৰূপ পাইছে আৰু এইটো আচলতে অসমীয়া জাতিৰ বাবে এটা মাইলৰ খুঁটিত পৰিণত হৈছে আৰু এইটো প্ৰমাণ কৰিছে যে সদিচ্ছা আৰু আন্তৰিকতা থাকিলে নিশ্চিতভাৱে সকলো কাম কৰাৰ কাৰণে সম্ভৱ হ'ব আৰু আমি অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰতি যি সন্মান প্ৰকৃতাৰ্থত বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৰিছে সেইটো আজি বাস্তৱত প্ৰকাশ পাইছে। হয়, আমি পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ। এটা কথা উল্লেখ কৰিব লাগিব যে বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনৰ ভাৰ গ্ৰহণ কৰাৰ পাছতেই যি আচলতে এই যি বেদখলমুক্ত কৰাৰ পাছত এই স্থানত বটদ্ৰৱা প্ৰকল্প নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিছিল আৰু বটদ্ৰৱা প্ৰকল্প আজি পূৰ্ণতা পাইছে আৰু 29 ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী যিহেতু এই স্থানত উপস্থিত হ'ব আৰু উপস্থিত হৈ ৰাইজৰ বাবে শুভ উদ্বোধন কৰিব তাৰ বাবে দেখিবলৈ পোৱা গৈছে প্ৰকল্পস্থলীত মন্ত্ৰী বিধায়ক প্ৰতিগৰাকী লোকেই ইয়াত উপস্থিত হৈ পৰিদৰ্শন কৰিছে আৰু যিহেতু কিছু সময়ৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী এই স্থানত উপস্থিত হ'ব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে দেখিবলৈ পোৱা গৈছে ইয়াত দলীয় যি নেতাকৰ্মীয়ে হওক বা আমি বিধায়ক জিতু গোস্বামীক আমি দেখা পাইছোঁ। আমি তেওঁৰ পৰা জানিবলৈ বিচাৰিম। আমি পুনৰ এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে বিজেপি নেতৃত্বাধীন চৰকাৰে শাসনৰ ভাৰ গ্ৰহণ কৰাৰ পাছতেই বেদখলকৃত ভূমি উচ্ছেদ অভিযান চলাই ইয়াত বটদ্ৰৱা প্ৰকল্প নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। এই যি কিছু সময়ৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হ'ব অসমীয়াৰ যি আৱেগ জড়িত হৈ থকা যি ঐতিহাসিক যি বটদ্ৰৱা প্ৰকল্প পূৰ্ণতা পাইছে কি ক'ব? এই অসমৰ কাৰণে গৌৰৱ। অসমীয়া হিচাপে আমি গৌৰৱান্বিত যে বটদ্ৰৱাৰ দৰে প্ৰকল্প আজি ইমান ধুনীয়া হৈ পৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আমাৰ গুৰুজনাক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি মানসিকতা যি আগ্ৰহ তেখেতে দেখুৱাইছে অসমবাসীয়ে চিৰযুগলৈ তেখেতক মনত ৰাখিব আৰু এই প্ৰকল্পৰ অৱস্থা আজিৰ পৰা কি আছিলে কিছুদিন আগত এইটো আজিৰ যি অৱস্থা হৈছে এই অৱস্থাতে সঁচাকৈ আমি অসমীয়া হিচাপে নিজকে গৌৰৱ কৰোঁ। এসময়ত মিয়াৰ দখলত আছিলে এই ভূমি।
এই ভূমি লাহে লাহে নহয়, গোটেই এনেকুৱা এটা দিন পালেগৈ হয় যিটো গোটেই বটদ্ৰৱা থানখনৰ অৱস্থিতি কি হ'ল হয় তাৰ কাৰণেও চিন্তনীয় আছিলে। কিন্তু আজি সেই থানক পুনৰুত্থান কৰি পুনৰ ভূমিসমূহ উচ্ছেদৰ পৰা অধিগ্ৰহণ কৰি আকৌ এই ধুনীয়া প্ৰকল্প বনোৱাৰ কাৰণে অসমীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দেখিবলৈ পোৱা গৈছে যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কিছু সময়ৰ পাছতে উপস্থিত হ'ব আৰু এই যি বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন কৰিব আৰু যিহেতু 29 ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী এই স্থানত উপস্থিত হৈ ৰাইজৰ বাবে যি শুভ উদ্বোধন কৰিব ঐতিহাসিক যি বটদ্ৰৱা প্ৰকল্প তাৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে। বটদ্ৰৱা প্ৰকল্পত মন্ত্ৰী বিধায়ক বা দলীয় নেতাকৰ্মীসকল ইয়াত উপস্থিত হৈছে, থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত হৈছে আৰু যি ঐতিহাসিক যি বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।